গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰিয় দৰ্শক আহি আছে অম্বুবাচী আমাৰ এক বৃহৎ এক পৰ্ব অম্বুবাচী মেলা য'ত আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুতো লোকৰ সমাগম হয় সম্পূৰ্ণ ভাৰততে নহয় সম্পূৰ্ণ ভাৰতৰ পৰাই নহয় আৰু ভাৰতৰ বাহিৰৰ পৰাও বিশ্বৰ পৰা আমাৰ বহুতো ঠাইৰ পৰা আমাৰ ইয়াতে বহুতো লোকৰ সমাগম হয় আমাৰ এই শক্তিপীঠলৈ সকলো আহে বিশেষ এক শক্তি আহৰণৰ বাবে তন্ত্ৰ মন্ত্ৰ সাধনাৰ বাবে আৰু আমাৰ হিন্দু সনাতন ধৰ্মৰ যিমান লোক আছে সেই সকলো লোকৰ বাবে আমাৰ সকলোৰে বাবে এই বিশেষ 4টা দিন খুবেই তাৎপৰ্যপূৰ্ণ হয় খুবেই নীতিৰে নিয়মেৰে আমি এই দিনকেইটা পাৰ কৰোঁ গতিকে এই বিশেষ দিনকেইটাত প্ৰবৃত্তিৰ সময়টো কি হ'ব নিবৃত্তিৰ সময় কি হ'ব প্ৰবৃত্তিৰ সময়ত আমি কি কৰিব লাগিব নিবৃত্তিৰ সময়ত কি কৰিব লাগিব এই বিশেষ দিনকেইটাত আমি আমাৰ ঘৰখনত বিশেষ ৰীতি নীতি নিয়ম মানি চলি কিদৰে সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব পাৰিম সেই সমূহ বিষয় লৈ আমাক আমাৰ আজিৰ অতিথিয়ে বহুতো নজনা কথা জনাব গতিকে আজিৰ অনুষ্ঠানটিত থাকিব জ্যোতিষশাস্ত্ৰ বিশেষজ্ঞ নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ RC শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ পৰা আজি বহুতো নজনা কথা আমি অম্বুবাচী পৰ্ব সম্পৰ্কে অম্বুবাচী মেলা সম্পৰ্কে আৰু এই বিশেষ 4টা দিনত আমি কি কৰিম সেই সকলো সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম গতিকে আহক পলম নকৰোঁ অনুষ্ঠানটিত আজিৰ অতিথি স্বাগতম জনাওঁ শৰ্মা ডাঙৰীয়া অনুষ্ঠানটিলৈ স্বাগতম নমস্কাৰ আজিৰ এই অম্বুবাচী সম্পৰ্কীয় যেটো আলোচনাৰ বিষয়বস্তুৰ আলোচনাৰ মজিয়া লৈ আহিছোঁ নিশ্চয় আৰু ইতিমধ্যে আমাৰ দৰ্শকসকলে আমি সকলোৱে গমেই পাওঁ যে অহা 22 তাৰিখৰ পৰা আমাৰ অম্বুবাচী যি পৰ্ব বৃহৎ যি পৰ্ব 22 তাৰিখৰ পৰা আৰম্ভ হ'ব সেই বিশেষ দিনকেইটা আৰু লগতে 26 তাৰিখলৈকে 26 তাৰিখ পুৱতি নিশালৈকে থাকিব বুলি ইতিমধ্যে গম পাইছোঁ কিন্তু তাৰ লগতে প্ৰবৃত্তি কেতিয়া হ'ব আৰু নিবৃত্তি কেতিয়া হ'ব সেইটোৰে আৰম্ভ ঠিক আছে আচলতে এই অম্বুবাচী বুলি কওঁতে অম্বুবাচীনো কি অম্বুবাচী মানে কি এই সংস্কৃত এই শব্দটোৰ পৰা অসমীয়াভাৱে আমি যদি তাৰ ভাঙনিটো কৰোঁ অম্বু মানে হ'ল পানী বাচী মানে হ'ল মানে অতি প্ৰকাশিত বা সেই পানীৰে পৰিব্যাপ্ত গতিকে এই পৰিব্যাপ্ত অৱস্থাটো বাচী মানে বহুতে বৃষ্টিময় অৱস্থাটোকো বুজায় আৰু অম্বু মানে পানী গতিকে সেই বৃষ্টিময় অৱস্থাত নিৰন্তৰ এইকেইটা দিনত মানে কি হৈ থাকিব পাৰে বৃষ্টিপাত হৈ থাকিব পাৰে আৰু সেইটোৰ লগতে মানে সম্পৰ্ক ৰাখি এই দিনকেইটাক অম্বুবাচী বুলি কোৱা হয় বিশেষকৈ মানে মাহৰ 7 তাৰিখৰ পৰা মানে হেৰিলৈকে 10 তাৰিখলৈকে এই 4 দিনত মানে 7, 8, 9, 10 এই 4 দিন মানে অম্বুবাচী হয় তাৰ আগৰ কিন্তু জেঠ মাহৰ শেষৰ 3 দিন আৰু আহাৰ মাহৰ মানে প্ৰথম 3 দিন এইখিনিক কিন্তু আকৌ হাত বুলি কয় এই হাতটোৰ কথা বহুতে আকৌ নুহুতে বা নাজানে হাত লগা বুলি কয় হাত লগা বুলি ক'লে কি হয় তাৰ মানে হাত লগা মানে এইটো বৰ ধুনীয়া প্ৰশ্ন কৰিছে হাত লগা মানে হ'ল এই যে বৰষুণ বা বৰষুণৰ যেটো অৱস্থা সেইটো আৰম্ভ হয় যেতিয়া সূৰ্যই মানে আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰিব মানে আদ্ৰা নক্ষত্ৰ এক প্ৰকৃতি মানে নক্ষত্ৰ আৰু সূৰ্য হ'ল মানে সূৰ্যই পুৰুষকাৰক মানে নক্ষত্ৰ সূৰ্যই যেতিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰে তেতিয়াই মানে এই হাতটো আৰম্ভ হয় আৰু এই অম্বুবাচী লাগে হাত লগা বুলি কয় গতিকে আৰু অম্বুবাচী আৰম্ভ হয় আল্টিমেটলি সূৰ্যই আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰা সময়ছোৱাকেই অম্বুবাচী বুলি কোৱা হয় ই মানে 11 তাৰিখলৈকে আহাৰ মাহৰ 11 তাৰিখলৈকে 7 তাৰিখৰ পৰা 11 তাৰিখ পৰ্যন্ত থাকে এইবাৰ 10 তাৰিখৰ মানে শেষ ৰাতিলৈকে আছে আৰু ইংৰাজী মতে 22 জুনৰ পৰা আৰম্ভ হ'ব 22 জুন আবেলি 2:56 পৰা মানে অম্বুবাচী প্ৰবৃত্তি হ'ব অৰ্থাৎ ৰবিয়া আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰিব আৰু 26 তাৰিখ ইংৰাজী মতে 26 তাৰিখ মানে প্ৰথম ভাগত কিন্তু 25 তাৰিখ শেষ ৰাতি 26 তাৰিখৰ আদি ভাগ পুৱতি নিশা অৰ্থাৎ আহৰ মাহৰ 10 তাৰিখৰ পুৱতি নিশা প্ৰায় 3 বাজি মানে 2:58 আৰু 3 এই 2 মিনিটৰ কিছুমান পঞ্জিকাত অকমান পাৰ্থক্য দেখুৱাইছে গতিকে এইখিনি সময়তে
নিবৃত্তি হ'ব গতিকে এইখিনি প্ৰবৃত্তি আৰু নিবৃত্তিৰ কথা মানে তাৰ পৰা নিবৃত্তি মানে কি এই আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণৰ পৰা ৰবি ওলাই যাব ওলাই যোৱাটোক নিবৃত্তি কয় আৰু প্ৰৱেশ কৰাটোক প্ৰবৃত্তি কয় এই প্ৰবৃত্তি নিবৃত্তিৰ এই ৰবিয়ে আদ্ৰা নক্ষত্ৰত প্ৰৱেশ মানে প্ৰথম চৰণত প্ৰৱেশ কৰাৰ খিনিক প্ৰবৃত্তি কয় আৰু এই প্ৰথম চৰণৰ পৰা ওলাই যোৱা সময়খিনিক নিবৃত্তি কয় এইখিনি অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তি এতিয়া 22 তাৰিখৰ পৰাটো আৰম্ভ হ'ব প্ৰবৃত্তি হ'ব এতিয়া প্ৰবৃত্তিৰ আগতে যেহেতু আমি ধৰক হিন্দু ধৰ্মৰ সৈতে জড়িত যিমান মানুহ আছো বা আমি যিমান ব্যক্তি আছো আমি সকলোৱে সেই দিনকেইটা আমাৰ বাবে খুবেই বিশেষ হয় প্ৰত্যেকখন ঘৰতেই বিশেষ হয় গতিকে ঘৰত সেই মন্দিৰৰ বা ঘৰৰ দুৱাৰ কি কৰিব লাগে মন্দিৰৰ দুৱাৰ কি কৰিব লাগে বা প্ৰবৃত্তিৰ আগমুহূৰ্তত আমি কি কি কাম কৰিব লাগে সেই বিষয়ে অকণমান জানিম এইটো বহুত প্ৰাসংগিক কথা সুধিছে আমাৰ যিসকলৰ সকলো মানে হিন্দু পৰিয়ালৰ ঘৰতেই সৰু হওক ডাঙৰ হওক এখন মানে স্থাপনা বা এটা সৰুকৈ মন্দিৰ বা তাত দেৱ দেৱী বিগ্ৰহ বা ফটোৱে হওক বা বিগ্ৰহ মূৰ্তিয়ে হওক তেনেকে আমি স্থাপন কৰি আমি চাকি বন্তি সদায় জ্বলাওঁ হওক সেই তাত যিহেতু আমাৰ চাকি বন্তি জ্বলাওঁতে তাত এক ইচ্ছা শক্তি স্তূপীকৃত হৈ তাত শক্তি পঞ্জীভূত হয় সেই শক্তি পঞ্জীভূত হৈ থকা স্থানখিনি আমাৰ শক্তিপীঠ বা দেৱতাৰ স্থান সেই মন্দিৰ গতিকে যিয়ে যেনেভাৱেই ব্যৱহাৰ নকৰক কিয় কাৰোবাৰ হয়তো সেই মানে একেটা ঘৰতেই ওপৰতেই থাপনা এখনত বা ফটো এখন ৰাখিছে বা কোনোবাই সৰুকৈ এটা বিগ্ৰহ ৰাখিছে বা কাৰোবাৰ সৰুকৈ মন্দিৰটোতে বিগ্ৰহ ৰাখিছে এই বিগ্ৰহবিলাকত এক শক্তি নিহিত হৈ থাকে যেতিয়া অম্বুবাচীৰ সময়ত আমাৰ যিহেতু মা ভগৱতী কামাখ্যা সেই সময়ত ৰজস্বলা হোৱা বুলি মানে এই যে প্ৰকৃতিৰেই তেওঁ এটা ৰূপ গতিকে প্ৰকৃতি ৰজস্বলা হয় যেনেকৈ আমাৰ মহিলাসকলে ৰজস্বলা হোৱাৰ পিছত সন্তান মানে গৰ্ভধাৰণৰ কাৰণে প্ৰকৃষ্ট হৈ উঠে তেনেকৈ প্ৰকৃতিও প্ৰকৃষ্ট হৈ উঠে উৰ্বৰ হৈ উঠে মানে এই কৃষিভূমি উৰ্বৰ হৈ এই কৃষকসকলক মানে উৎসাহিত কৰি তোলে এই যে অম্বুবাচীৰ এই বৃষ্টিৰ জৰিয়তে বা এইকেইটা দিনৰ মানে বৰ্ষাৰ জৰিয়তে গতিকে ঠিক তেনেকৈ এই শক্তিটো মানে একেবাৰে মা ভগৱতীৰ কামাখ্যাৰ ধামলৈ সকলো শক্তি আহি মানে একত্ৰিত হয়হি এইটো আমাৰ ধাৰণা বা হিন্দু বিশ্বাস গতিকে সেই শক্তিটো পুনৰ আকৌ নিবৃত্তিৰ দিনাখন মানে নিজৰ স্থানলৈ বা ঘৰলৈ গৃহলৈ ঘূৰিবৰ কাৰণে ঘূৰি আহিবৰ কাৰণে কি কৰিব লাগে এই কথাখিনি আজি মই অৱগত কৰাব খুজিছোঁ গতিকে এটা বিশেষ এটা মানে যিসকলে সকলোৱেতো অম্বুবাচী মেলালৈ অহা বা সকলোৱে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰা সকলোৰে পক্ষে সম্ভৱ নহয় গতিকে তেওঁলোকে কি কৰিব ঘৰতেই থাকি অম্বুবাচীৰ ঠিক প্ৰবৃত্তিৰ আগমুহূৰ্তত এটা পাত্ৰত ঘটিয়ে হওক বা কলচীয়ে হওক সেই পিতলৰো হ'ব পাৰে মাটিৰো হ'ব পাৰে বা তামৰো হ'ব পাৰে তেনেকুৱা এটা পাত্ৰত মানে 1 লোটা পানী মানে পৰিষ্কাৰ শুদ্ধ পানী ৰাখি তাত তুলসী পাত কেইটামান তুলসী পাত দিব লাগে কেইটামান মানে অতিমাত্ৰা নহয় মানে 4-5টা তুলসী পাত দিলে আৰু মানে সম্ভৱস্থলে যদি ঘৰত থাকে মানে অকণমান কৰ্পূৰ মানে আমি আজিকালি প্লেটৰ কৰ্পূৰ যে থাকে সৰু প্লেট এটা মানে সৰু টুকুৰা এটা কৰ্পূৰ সেই পানীখিনিত দি মানে এক আছুতীয়া ঠাইত সুন্দৰভাৱে ৰাখি থ'ব লাগে এই ঠিক প্ৰবৃত্তিৰ আগমুহূৰ্তত সেই পানী তুলি থোৱা বুলি কয় সেই লোটাটোত পানী মানে জমা কৰি ৰাখি থ'লে আৰু সেই পানীটোত যেতিয়া তেনেকৈ থ'ব দেৱী শক্তি যেতিয়া নিবৃত্তিৰ সময়ত মানে গৃহলৈ প্ৰত্যাৱৰ্তন কৰিব সেই লোটাটোত গৈ তেওঁ মানে আশ্ৰয় গ্ৰহণ কৰে আৰু সেই পাত্ৰটোৰ বা সেই লোটাটোৰ সেই পানীখিনিত যেতিয়া আশ্ৰয় গ্ৰহণ কৰিব সেই পানীখিনি কি কৰিব লাগে সকলো মানে সেই নিবৃত্তিৰ দিনাখন আমাৰ শুদ্ধিকৰণৰ কাৰণে কানি কাপোৰ তিওৱা মেলা ইটো সিটো বিভিন্ন কাজ কৰ্ম থাকে সেইখিনি কৰাৰ আগে আগে কিন্তু তেওঁ
তাত গৈ সেই লোটাটোত গৈ তেওঁ থিতাপি ল'ব আৰু সেই পানীখিনি গোটেই ঘৰৰ চাৰো চাইডে মানে কেম্পাছৰ আটাইকেইটা দিশতে যদি ছটিয়াই দিয়া যায় আৰু লগতে সেই তাৰ পৰা মানে আমি প্ৰথমবাৰ এনে পানীৰে গা ধুলোই তাৰ পৰা অকণমান যদি পানী লৈ আমাৰ গাত মানে ছটিয়াই লোৱা যায় সেই দেৱী শক্তিটোৰ মানে সুপ্ৰভাৱটো আমাৰ প্ৰত্যেক পৰিয়ালৰ ওচৰত মানে প্ৰাপ্তি হ'ব আৰু ঘৰখনৰ কাৰণে মংগলময় হ'ব আকৌ ঘৰখনত যিটো এটা শুভ শক্তি বিৰাজিত হ'ব ল'ৰা ছোৱালীৰ বিদ্যা বুদ্ধি জ্ঞান বৃদ্ধি হয় এই ব্যৱস্থাৰ জৰিয়তে আৰু এটা কথা আছে যে অম্বুবাচীৰ সময়ত মানে কেঁচা গাখীৰ খাব লাগে পাৰিলে সম্ভৱস্থলে গৰুৰ গাখীৰ হ'লে বেছি ভাল গৰুৰ গাখীৰ নপগাকৈ খালে মানে সৰ্পদংশনৰ বিষ পৰ্যন্ত মানে হেৰি কৰিব পৰা সহ্য কৰিব পৰা গুণ মানে প্ৰাপ্তি হয় গতিকে দেও আপুনি গাখীৰৰ কথাটো ক'লে কেঁচা গাখীৰ আমি খাব লাগে এইকেইদিনত দেখা যায় যে বহুতো লোকে কেৱল ফলাহাৰ কৰে ফল মূলেই খাই থাকে তেওঁলোকে গতিকে এই দিনকেইটাত বিশেষকৈ ফল মূল খোৱাৰ কিবা বিশেষত্ব আছে বা আমি ৰন্ধা বস্তু খাব নালাগে তেনেকুৱা কিবা নিয়ম আছে নেকি খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে এইটো আপোনাৰ জৰিয়তে আমাৰ এই সমূহ দৰ্শকেও এই কথাটো জানি সঁচাকৈ আনন্দিত হ'ব আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই সময়ত যেহেতু ফলৰ প্ৰয়োভৰ বেছি আৰু ফলৰ পৰা আমাৰ মানে আমি যি ৰন্ধা বঢ়া কৰি যিটো মানে ভাত বা ৰুটি যিটো খাওঁ সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে ভাতেই প্ৰধান খাদ্য গতিকে সিও এবিধ ফল সেইটো ধান ফলৰ মানে ধান গছৰ ফল গতিকে সেই ফলৰ পৰা আমি তাক ৰন্ধা বঢ়া কৰি খাওঁ কিন্তু এনেকুৱা কিছুমান ফল আমাৰ এই সময়ত মানে উৎপন্ন হয় যেনে ধৰক আম জাম লেটুক পনিয়ল এই অসমৰ ভূমিত বা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিত ইমান সৰহকৈ পায় সেইবোৰ এই সময়ত সৰহভাগেই মানে পকি উঠে গতিকে সেইবোৰ যাতে নষ্ট নহ'বৰ কাৰণে প্লাছ সেইবোৰৰ যিটো সৎ গুণ বা সৎ শক্তি আমাৰ দেহত আনিবৰ কাৰণে এইকেইটা দিনত যথেষ্ট পৰিমাণে ফল ভক্ষণৰ কাৰণে ব্যৱস্থা দিছে এই ফল ভক্ষণ কৰিবৰ কাৰণে যদি ৰন্ধা বঢ়া মানে খাদ্য খাই থাকো ফলৰ প্ৰতি ইমান আকৃষ্ট নহ'ব যদি ৰন্ধা বঢ়া খাদ্য আমি কমাই খাওঁ তেতিয়া ফলৰ প্ৰতি আকৃষ্ট হ'ব আৰু আকৃষ্ট হ'লে সেই ফলৰ পৰা যিখিনি আমি এনাৰ্জি বা যিখিনি আমি শক্তি পাব লাগে তাৰ পৰা সেইখিনি আমাৰ শৰীৰত আহি পৰিব আৰু ফলৰ পৰা এইটো আটাইখিনি আমি মানে আমাৰ দেহত লগা মানে ভিটামিনখিনি আমি পাই থাকোঁ গতিকে ফল খাই উঠি ফলৰ পৰা শক্তি আহৰণ কৰাৰ যিটো প্ৰক্ৰিয়া এই অম্বুবাচীৰ বেছি মানে হেৰি হয় প্ৰভাৱিত হয় খুব সুন্দৰ কথা ক'লে গতিকে এইটো সময়ত প্ৰকৃতিয়ে আমাক ইমানবোৰ বস্তু দিয়ে আচলতে কি গোটেই বস্তুখিনি যদি আমি চাবলৈ যাওঁ প্ৰকৃতিৰ ফালৰ পৰাই হওক বা বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰাই হওক সকলোৰে ইটোৰ সিটোৰ লগত এটা সম্পৰ্ক আছে নহয় জানো গতিকে এই বিশেষ সেইকাৰণে চাগে কোৱা হয় যে যিহেতু ফলৰ ইমান বেছি ফলৰ মানে এইখিনি সময়ত ফল ইমান বেছি হয় ইমান বেছি পোৱা যায় সেইটো কাৰণে চাগে সেইটো সময়ত ফলাহাৰ কৰাৰো এটা বিশেষ প্ৰচলন হ'ল বা নিয়ম হ'ল তেনেকুৱা নহয় জানো আৰু এতিয়া আমি আহোঁ যে আমি নিবৃত্তিৰ সময়ত বা নিবৃত্তিৰ পিছত বা নিবৃত্তি পূজাটো আমি কিদৰে আগবঢ়াম সেইখিনি বিষয়ে জানো এতিয়া নিবৃত্তি যিহেতু আমি এই 4 দিনত আমি এটা বিশেষ সংযম বা নিয়মৰ মাজেৰে আমি থাকিলোঁ সেইকেইটা দিনত যতিব্ৰতী আৰু বিধৱা মানে যতিব্ৰতী মানে যিসকল যতি মানে সাধু সন্যাসী যিসকলে এইকেইটা দিনত ব্ৰত বিশেষ বিশেষ ব্ৰত কিছুমান ৰাখে বিশেষ বিশেষ কামনা কিছুমান কৰে সেই সকলে মানে আৰু যিসকল আমাৰ সাধাৰণতে বিধৱা লোক আছিলে সেইসকলৰ মানে এইকেইটা দিনত এই 4 দিনত কি নকৰে মানে পাকান্ন অৰ্থাৎ সিদ্ধান্ত মানে গ্ৰহণ কৰাৰ বাধাটো দিয়া আছিলে বাধা দিয়াৰ কথাটো হৈছিলে যাতে তেওঁলোকে সেইকেইটা দিনত সংযমেৰে তেওঁলোকৰ সেই 4টা দিন অতিবাহিত কৰিব পাৰে এই সংযম ৰাখিবৰ কাৰণে শাৰীৰিক মানে সংযমতা ৰাখিবৰ কাৰণেই মানে পাক গুৰুপাকী আহাৰ বা সিদ্ধান্ত খোৱাৰ পৰা মানে সেই তেতিয়াৰ শাস্ত্ৰই বিৰত কৰিছিল আৰু যেতিয়া আমাৰ সংযম আহিব
তেতিয়া আমাৰ সৎ ভাৱনা বা সৎ চিন্তাবিলাক বাঢ়িব আৰু সৎ ভাৱনা সৎ চিন্তা বাঢ়িলেই জীৱ জগতৰ কল্যাণ হ'ব বা সমাজৰ কল্যাণ হ'ব বা লোক কল্যাণৰ কাৰণে সেই যতিব্ৰতীসকলে তেওঁলোকৰ কামখিনি মানে আগবঢ়াই নিব পাৰিব ঠিক নিবৃত্তিৰ সময়ত যেহেতু সেই শক্তিটো ইমান দিনত মানে সেই 3 দিন মানে এটা জিৰণি দিয়া হ'ল সেই জিৰণিৰ পিছত পুনৰ উজ্জীৱিত ভাৱত মানে সেই শক্তিটোক পাবৰ কাৰণে যি পূজা অৰ্চনা বা যি পৰিষ্কাৰকৰণ এই নিবৃত্তিৰ সময়ৰ যিটো পৰিষ্কৰণ ব্যৱস্থা ই বিজ্ঞান এটা জড়িত হৈ আছে সেই বিজ্ঞানটো জড়িত হৈ আছে গতিকে সেইখিনি কথা কৰিব লাগে তাৰ উপৰি যিবিলাকৰ থাপনা আছে যিবিলাকৰ মন্দিৰ আছে তেওঁলোকে মন্দিৰত সেই বিগ্ৰহৰ ওচৰত তেওঁলোকৰ পূজা অৰ্চনা আকৌ নতুন উদ্যমেৰে আৰম্ভ কৰিব আৰু আৰম্ভ কৰোঁতে তাত তেওঁলোকৰ যেতিয়া মন প্ৰাণ অৰ্পিত হ'ব আৰু যেতিয়া ঈশ্বৰৰ ওচৰত ঈশ্বৰৰ মা বা শক্তিৰ ওচৰত তেওঁলোকৰ মানে আত্মাক অৰ্পিত কৰিব বা মনক অৰ্পিত কৰিব তেতিয়া তেওঁৰ কৰ্মখিনি সদায় সৎ আৰু সমাজৰ কাৰণে হিতৈষী হৈ উঠিব এইখিনি মানে নিবৃত্তিৰ সময়ত কৰিবলগীয়া বা কৰাৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু দেও বহুতখিনি কথা জানিলোঁ আৰু ইমানখিনি এই বিশেষ দিনকেইটাৰ বিষয়ে বহুতখিনি আচলতে নাপায় যিটো আপুনি ক'লে যে আমি বহুত কথা নাপায় বুলি কওঁ কি কাৰণতে আচলতে নাপায় আচলতে সেই নাপায় বুলি কোৱাৰ আঁৰত তাৰমানে আমাৰেই যে স্বাৰ্থ জড়িত হৈ থাকে বা আমাৰেই উপকাৰ জড়িত হৈ থাকে সেইটো কাৰণে আচলতে নাপায় বুলি কোৱা হয় আৰু লগতে আমি এইবাৰ অম্বুবাচী এই বৃহৎ পৰ্বটোত আমি কিদৰে প্ৰবৃত্তিৰ সময়ত কি কৰিম নিবৃত্তিৰ সময়ত কি কৰিম আৰু সম্পূৰ্ণকৈ আমি আমাৰ ঘৰখনৰ বাবে এই বিশেষ দিনকেইটাত কিছুমান নিয়ম নীতিৰে চলি কিদৰে সমৃদ্ধি বা সুখ কঢ়িয়াই আনিব পাৰোঁ আমি সেয়া আপোনাৰ পৰা জানিলোঁ আৰু ইমানখিনি সময় আমাক দিয়াৰ বাবে দেও অশেষ ধন্যবাদ নমস্কাৰ আমাৰ ফালৰ পৰাও যদি আমাৰ বক্তব্যখিনি আমাৰ কথাখিনি বা আমাৰ আলোচনাখিনিয়ে 2-4 জনৰ হ'লেও যদি উপকাৰত আহে তেনেহ'লে আমি আমাৰ এই সময়খিনিৰ নিশ্চয় মূল্য দিয়া বুলি ভাবিম আৰু সকলোলৈ আমাৰ শুভাশীষ আৰু শুভেচ্ছা থাকিল আগন্তুক এই অম্বুবাচী এই অনুষ্ঠানটিয়ে বা এই পৰ্বটিয়ে সকলোলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক সকলোলৈ আনন্দ কঢ়িয়াই আনক নমস্কাৰ তাৰে কামনা কৰিছোঁ হয় আৰু অনুষ্ঠানটি চাই ভাল পালে বুলি আশা ৰাখিছোঁ কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ পিছে এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ সেই বিশেষ দিনকেইটাত আমাৰ দেৱে যিদৰে কৰিলে সেই সকলো বিধি নিয়ম নীতি মানি চলিলে নিশ্চয়কৈ আপোনাৰ জীৱনতো আপোনাৰ ঘৰখনতো সুখ সমৃদ্ধি অচিৰে আহিব আৰু সুখ সমৃদ্ধিয়ে বিৰাজ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এই আশাৰে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকিব ধন্যবাদ